নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্টত মই বিশ্বৰঞ্জন আপোনালোকক মেডিবাৰ্টলৈ স্বাগতম জনাইছো প্ৰতি শনিবাৰে আপোনালোকৰ মাজলৈ আহো আজিও ব্যতিক্ৰম নহয় আজি আপোনালোকক ক'ব বিচাৰিছো অৰ্থোপেডিক শুজ দেখিছে অৰ্থোপেডিক শুজ গতিকে অৰ্থোপেডিক শুজ বুলি ক'লে আপোনালোকে গম পাই গৈছে হাড়ৰ সমস্যা বিষৰ সমস্যা এইবিলাকৰ ওপৰত কম বুলি আপোনালোকে গম পাইছে এনেকুৱা কি স্যান্ডেল পিন্ধিলে কেনেকুৱা স্যান্ডেল পিন্ধিলে আপোনাৰ বিষ ভাল পাব এনেকুৱা ধৰণৰ কম বুলি আপোনালোকে এজিউম কৰি লৈছে গম পায়ে গৈছে গতিকে অৰ্থোপেডিক শুজ আৰু নৰমাল শুজৰ মাজৰ পাৰ্থক্য এইটোৱে যে নৰমাল শুজ পিন্ধিলে আমাৰ বিষ বাঢ়ি যায় আঁঠু অস্টিওআৰ্থ্ৰাইটিছ হ'ব পাৰে মহিলাসকলৰ গৰুৱাৰ বিষ হ'ব পাৰে ভৰিৰ তলুৱাখনৰ বিষ হ'ব পাৰে ভৰি তলুৱা জিনজিনাব পাৰে গতিকে মহিলাসকলক বিশেষ কৈছো আপোনালোকে নৰমাল যিকোনো শুজ পিন্ধা বন্ধ কৰক হাই হিল পিন্ধিলেও এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক আহে গতিকে আপোনাৰ ভৰিৰ হিচাপত ভৰিয়ে যিটো বিচাৰে সেই হিচাপত আপুনি জোতা পিন্ধক বা স্যান্ডেল পিন্ধক ভৰিয়ে বিচৰা হিচাপত তেতিয়া কি হ'ব ভৰিয়ে বিচৰা হিচাপত যদি আপুনি অৰ্থোপেডিক শুজ পিন্ধে তেতিয়া আপোনাৰ ওপৰৰ ওয়েটখিনি ওপৰৰ যিটো আঁঠু বা ভৰি গৰুৱা এইবিলাকে যিটো লয় আপোনাৰ ওপৰৰ ওয়েটটো লয় সেই ওয়েটটো লওতে কি কৰিব সমানে ডিস্ট্ৰিবিউট কৰিব নহলে আঁঠুত বেছিকে লাগিব গৰুৱাৰ এটা ফালে বেছিকে লাগিব গৰুৱাত লাগিব ভৰিৰ আগপিনে লাগিব আঙুলিকিটাত লাগিব তেতিয়া কি হ'ব যিকোনো এটা ঠাইত যেতিয়া কিছুমান ঠাইত নালাগিব অৰ্থোপেডিক যেটা শুজৰ নালাগিব আপোনাৰ ভৰিৰ হিচাপত নহব তেতিয়া কি হ'ব আপোনাৰ আঁঠুত বিষ হ'ব কঁকালত বিষ হ'ব হিপ জইন্টত বিষ হ'ব বা ভৰিৰ যিটো প্ল্যান্টাৰ ফেসাইটিছ হোৱা বুলি কয় প্ল্যান্টাৰ ফেসাইটিছ হ'ব পাৰে গতিকে আপোনাক কি হ'ব আপুনি নৰমাল শুজ ইউজ নকৰি অৰ্থোপেডিক শুজ ইউজ কৰাটো অতিকৈ প্ৰয়োজনীয় আপোনালোকে আজি এই ভিডিওটো চাই বহুত ইম্পৰ্টেন্ট ভিডিও এটো আজিৰ পৰা আপোনালোকে নৰমাল শুজ এৰি অৰ্থোপেডিক শুজ ইউজ কৰক অৰ্থোপেডিক শুজ ইউজ কৰিলে আপোনাৰ কাস্টমাইজড হ'ব আপোনাৰ ভৰিৰ হিচাপত আপোনাক বনাই দিয়া হ'ব বা আপোনাৰ আজিকালি ৰেগুলাৰ ইউজৰ কাৰণে কিছুমান অৰ্থোপেডিক শুজ আহে হেতুৰ যিটো মেটেৰিয়েল সেই মেটেৰিয়েলটো স্লিপাৰী মেটেৰিয়েল নহয় যিটো আপুনি ধৰি লওক টাইলছত খোজকাৰোতে স্লিপ খাই গৈছে হেনেকুৱা মেটেৰিয়েল ইউজ কৰা নহয় অৰ্থোপেডিক শুজৰ কাৰণে আৰু দামো বৰ বেছি নহয় আপোনালোকে নৰমাল শুজ কিনোতে যিমানখিনি দাম হয় আৰু 100-200 মান টকা বেছিকে দিলে আপুনি অৰ্থোপেডিক শুজ পাই গতিকে অৰ্থোপেডিক শুজ ইউজ কৰা বিশেষকৈ আমি ডেকা ল'ৰাখিনি কথা ক'ব নাই বিশেষকৈ যাৰ বয়স 40ৰ আপ হৈছে 40ৰ পাছৰ মানুহখিনি অৰ্থোপেডিক শুজ ইউজ কৰাৰ বিশেষকৈ মহিলাখিনি অৰ্থোপেডিক শুজ ইউজ কৰক মোৰ এটো সাজেশন গতিকে অৰ্থোপেডিক শুজ ইউজ কৰিলে আপোনালোকে সেই বিষৰ পৰা আপোনাৰ আঁঠুৰ বিষ কঁকালৰ বিষ ভৰিৰ বিষৰ পৰা উপশম পাব আৰু আপোনালোকে বহুত ঔষধ খাই দৌৰি থাকিব নালাগে ডক্টৰৰ ওচৰে যাই থাকিব নালাগে এতিয়াৰ পৰা অৰ্থোপেডিক শুজ ইউজ কৰক আপোনাৰ অস্টিওআৰ্থ্ৰাইটিছ কমাই ৰাখক ঠিক আছে আজিলৈ